পদূলিমুখত আহি পালে হেঁপাহৰ ৰঙালী, মাজত মাথো এটা মাহ। সমগ্ৰ ৰাজ্যতে এতিয়া ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি। গাঁৱে ভূঞে চহৰে নগৰে মাথো ঢোলৰ গুমগুমনি। চলিছে বিহুৰ আখৰা। উঠি অহা প্ৰজন্মক বিহুৰ প্ৰতি আকৃষ্ট কৰিবৰ বাবেই বিহু শিল্পী সংস্থা যোৰহাট জিলা সমিতিয়ে যোৰহাটৰ সাহিত্য সভা ভৱনৰ বাকৰিত এইধৰণে 8দিনীয়া কাৰ্যসূচীৰে বিহুৰ কৰ্মশালা আয়োজন কৰিছে। চাওঁতে চাওঁতে বহাগলৈ মাজত মাথো এটা মাহ, আৰু ইতিমধ্যে আমি আছোঁহি আজি এটা আচলতে বাতৰি পৰিৱেশনৰ কাৰণে আহিলোঁ। এইফালে আমাৰ লগত আছে গগন দা। কি ক'ব, আচলতে বহাগ আকৌ আহি পালে, মাজত মাথো এটা মাহ। ভূপেন দাই কৈছিল বহাগ মাথো এটি ঋতু নহয়, নহয় বহাগ এটি মাহ। বহাগ হৈছে অসমীয়া জনজীৱনৰ সাহ। প্ৰথম কথা, ঢোলৰ গুমগুমনি, পেঁপাৰ টিহটিহনিৰ লগতে নাচনিৰ আছে যি নৃত্যৰ ছন্দ, এই ছন্দত আছে অসমীয়াৰ ঐতিহ্য আৰু গৰিমা, আৰু বহাগেই হৈছে অসমীয়াৰ সাহ। সেয়েহে বহাগ বিহুৰ ক্ষেত্ৰত এতিয়া কৰ্মশালাসমূহ হৈছে, আৰু নতুন প্ৰজন্মক আচলতে বিহুৰ প্ৰতি আকৃষ্ট কৰিবৰ কাৰণে আচলতে বিহু শিল্পী সংস্থা যোৰহাট জিলা সমিতিয়ে যি আচলতে প্ৰচেষ্টা লৈছে, যোৰহাটৰ সাহিত্য সভা ভৱনৰ বাকৰিত মই উৎপলাই আহি পেলাই আমি বাতৰি কৰিলোঁ। আৰু পৰিৱেশটো ইমানেই মনোমোহা, আমি বাতৰি চাতি মানে প্ৰেৰণ কৰি অফিচলৈ এতিয়া বহি আছোঁ। ইমান ভাল লাগে শুনি পেলাই, যাব পৰা নাই মানে আচলতে কি কৰোঁ একো ভাবিব মানে। এইফালে ঢোল বাজি আছে, ইমান সৰু সৰু ল'ৰা ছোৱালীবিলাক ওলাই আহিছে ন, ইমান ধুনীয়াকৈ নাচিছে। মানে কাৰোবাৰ ফুলত মুখত মানে ভালকৈ শব্দটো ফুটি উঠা নাই, কিন্তু খুব এটা ধুনীয়া পৰিৱেশ। মই দেখাইছোঁ এইফালে চব গাৰ্জেনবিলাক এইফালে আহি বহি আছে, আৰু এইফালে চব কণমানি শিকি আছে। কি এটা সুন্দৰ পৰিৱেশ যেন আকৌ আহি পালে সেই ৰাংঢালী হৈ আগৰ মতে এতিয়াও যেন আমিও ফোন মাৰিবলৈ ওলাই যাম। আৰু এইফালে চাওক সুন্দৰকৈ সাজি কাচি ওলাই আহিছে কণ কণ মইনাকেইজনী বিহু নাচিবৰ কাৰণে। অৰ্থাৎ বিহুটো কি ধৰণে শুদ্ধ ৰূপত শিকিব পাৰি তাৰে মানুহৰে এইধৰণে তেওঁলোকৰ মাক দেউতাকে লৈ আহিছে বিহুৰ কৰ্মশালালৈ। সকলোকে স্বাগতম জনাইছোঁ UB লাইভৰ অন্য এটা ভিডিঅ'লৈ। বহুদিনৰ বিৰতিৰ পিছত আকৌ আহিছে UB লাইভ অসম। আশা কৰোঁ আপুনি যদি প্ৰথমবাৰ এই ভিডিঅ'টো চাই আছে তেতিয়াহ'লে ফেচবুকত আপোনালোকে ফ'ল' কৰিব আৰু ইউটিউবত চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পৰিৱেশৰ লগত খাপ খোৱা এখন সুন্দৰ ফুলনিৰ মাজত সাহিত্য সভাৰ বাকৰিত এইধৰণে সকলো বিহুৱতী এতিয়া সাজু হৈছে বিহুৰ আখৰালৈ। বাইদেউ এটা কথা সুধো আপোনাৰ পৰা, কিমান সৰু বয়সৰ পৰা এতিয়ালৈকে ইয়াত আচলতে? 2.5 বছৰ। অকণমানি আজি আহিছে মানে আহিছে নাই বাৰু? অকণমানি এজনী তাই 3 বছৰ হোৱা নাই বুলি কৈছে। 2.5 বছৰ চাগে প্লাছ হৈছে, কিন্তু 3 বছৰ তাই হোৱাই নাই। ঠিক তেনেকৈ ঢুলীয়াও চাগে আহিছে ঢুলীয়াও আহিছে। ঢুলীয়া চাগে 6 বছৰ মানৰ পৰা আহিছে। আৰু আমি যদি চাওঁ এই চাগে অনুষ্ঠানৰ পৰা হয়তো এদিন লতাশিলত অসমৰ আগশাৰী, কাৰণ আমি 4 বছৰ হৈছে এইবাৰলৈকে আমাৰ 4 বছৰ হৈছে। আৰু আমি জনাত প্ৰথম আমি যি বছৰ কৰ্মশালা দিছিলোঁ, প্ৰথম চেমিনাৰী স্কুলত দিছিলোঁ, আৰু প্ৰথমখন কৰ্মশালাতে আমাক কৰি পেলাই প্ৰথমে কম্পিটিশ্যন কৰিবলৈ ওলাই গৈছে অকণমানি ছোৱালী। আৰু তেনেকৈ কৰি পেলাই যদি 3-4জনী ছোৱালী ধৰি লওক প্ৰত্যেক বছৰ ইয়াৰ পৰা ওলাই গৈ থাকে। আৰু আমি গতিকে বিহু শিল্পী সংস্থাই মানে সেইটোৱে আশা কৰিছোঁ যাতে আমাৰ ইয়াৰ পৰা মানে ভালদৰে আৰু বিহুটি ওলাই গৈ থাকে, যিহেতু আজিকালি বিহুটি কম হৈছে। আৰু আপোনালোকৰ তেনেকুৱা এটা গৌৰৱ হয়, আৰু বিহুটি কম হৈছে, এইটো আগৰ কথা হৈছে। আচলতে আগৰ যিটো চোতাল বিহু আছিলে, চোতাল বিহুত আচলতে এতিয়া বৰ্তমান আৰু এটা কথা হৈছে, এই চাগতে মই আপোনাক জনাওঁ মানে আমি কৰ্মশালাখন নিউ ল'ৰা ছোৱালীখিনি আহে, ছোৱালীখিনিও আহে, ধৰি লওক বিহু নাচ শিকেহি। কিন্তু এটা কথা হৈছে আমাৰ যিখিনি কম্পিটিশ্যন কৰিবলগীয়া হয়, কম্পিটিশ্যনত খৰচটো আজিকালি মাত্ৰাটো বহুত বেছি হয়। মোৰো ছোৱালী আছে, আজি মই ছোৱালীক নচুৱাবলৈ হ'লেও আপোনাৰ বহুত খৰচ হ'ল। মানে আপুনি যদি ঢুলীয়া লৈ পেলাই যায়, এজন ঢুলীয়াৰ লগত আপোনাৰ বহুত পইচা খৰচ হয়, বহুত পইচা হয়, মানে ডেইলি আপোনাৰ 5-6 হাজাৰ টকা খৰচ হয়। আৰু সেই কথাটোৰ কাৰণে আমি আচলতে এবাৰ নতুন পদক্ষেপটো লৈছিলোঁ যে ঢুলীয়াখিনি যদি কমিটিয়ে যোগান ধৰি দিয়ে, তেতিয়াহ'লে ছোৱালী এজনীয়ে 400 টকা বা 500 টকা জইন ফিজ এটা দি কম্পিটিশ্যনটো কৰিব পাৰে। কিন্তু ডেইলি 5,000 টকা বা 6,000 টকা খৰচ কৰি একমাহ বহাগ বিহু মাহটো নাচিব নোৱাৰে। লগতে পঢ়া শুনাৰো কথা থাকে। আৰু সেইটো কাৰণে আমি এবাৰ মানে বিহু শিল্পী সংস্থাই যোৰহাটত প্ৰথম পদক্ষেপ সেইটো কাৰণে লৈছোঁ। আমি পাতিছোঁ গৰু বিহু দিনাখনে শংকৰদেৱ কলা কৃষ্টি কেন্দ্ৰত মানে কম্পিটিশ্যনখন, যাতে আমাৰ লগত তেনেকৈ আপোনাৰ নাচনীসকল আহে। ল'ৰাখিনি আমি দিম, সংগতকাৰীসকল আমি দিম, নাচনীসকল আহক, তাত জইন কৰিব পাৰিব। মানে ছোৱালী মানে কি হয়, নাচিবলৈ জানে কিন্তু অৰ্থ ভগত নোৱাৰে, ইমান পইচা খৰচ কৰাটো সম্ভৱ নহয়। গতিকে তেনেকৈ
বিহুটো আগবাঢ়ি যাব বুলি ভাবিছোঁ আৰু যাতে আমি আচলতে সেইটো চেষ্টাহে কৰিছোঁ যাতে আমাৰ লগত তেনেকৈ সকলোৱে কৰে আৰু নাচনীসকল ওলাই আহে সেইটোৱে আমাৰ বাবে মানে আমি দেওবাৰৰ পৰা আৰম্ভ কৰিছোঁ অহা দেওবাৰে 10 তাৰিখ 17 তাৰিখ খুব এক সুন্দৰ প্ৰচেষ্টা ধন্যবাদ খুব সুন্দৰ এক প্ৰচেষ্টা বুলি ক'ব লাগিব কাৰণ এইসকল যিসকল কণ আঢ়ৈ বছৰীয়া যি সন্তান সেই আঢ়ৈ বছৰীয়া ছোৱালীও আজি বিহু নাচিবলৈ ওলাই আহিছে মাক তেওঁলোকে শিকাইছে কিন্তু এটা আচৰিত কথাটো হ'ল যে যি বিহুখন কৰ্মশালাখন যেতিয়া হৈ যায় কিন্তু তাৰপিছত তেওঁলোকে বস্তুটো আচলতে কণ্টিনিউ কৰিব নোৱাৰে কণ্টিনিউ মানে কি হয় এটা পইচা পাতিৰ কথা আহি যায় আৰ্থিকভাৱে তেওঁলোক জৰুৰা হয় বা এটা খৰচা হয় দিন যদি 4,000 5,000 টকা খৰচা হয় তেওঁলোকে নোৱাৰিব তো এইখিনিয়ে কথা নহয় এতিয়া মানে আমি দেখিছোঁ এটা আঢ়ৈ বছৰীয়া ছোৱালীও আহিছে বুলি কৈছে বিহু নাচিছে শিকিছে আচলতে কি হয় আপোনালোকে পিছত গৈ কৰিব নোৱাৰে কাৰণ ডেইলি এটা টিম এটা মেইনটেইন কৰিব লগা হয় তাৰ কাৰণে এইটো এটা খুব ডাঙৰ আচলতে আজিৰ তাৰিখত বিহুটো এচামৰ কাৰণে পেছাদাৰী হৈ গ'ল বা প্ৰফেশ্যনেল হৈ গ'ল কথাটো আচলতে আমাৰ অসমীয়া জাতিটোৰ কাৰণে বেয়া কিন্তু আমি এইটো কথাও ক'বলৈ ঢুলীয়াটোৱে বা তালিয়াটোৱে সেই পাৰ্টিকুলাৰ দিনকেইটাৰ কাৰণে ৰৈ থাকে সেইকাৰণে কি হয় কাৰোবাৰ আগ্ৰহ থাকিলেও মানুহে নাচিব নোৱাৰে বা ক্লিয়াৰ কৰিব নোৱাৰে গোটেই ছিজনটোৰ কাৰণে কিন্তু মই গম পাইছোঁ বিহু শিল্পী সংস্থাই এটা ভাল পদক্ষেপ লৈছে এই পদক্ষেপটো যদি লয় যে সংগতকাৰীসকল তেওঁলোকে দিছে অকল প্ৰতিযোগীসকল সেইবিলাক নাচিছে তেতিয়াহ'লে কাৰোবাৰ যদি আগ্ৰহ থাকে এটা খোলা খুলি কথা কৈছোঁ কোনোবা নিম্ন মধ্যবিত্ত বা মধ্যবিত্ত পৰিয়ালৰ এটা পৰিয়ালে এতিয়া গোটেই ছিজনটো কিন্তু লৈ ফুৰিব নোৱাৰে এটা টিম কাৰণ প্ৰায় 1.5-2 লাখ টকা এটা ছিজনত খৰচ হয় এনেকৈ যদি প্ৰত্যেক কমিটিয়ে যোনে পাৰে লৈ আহক নিজৰ সংগতকাৰী যোনে নোৱাৰে এনেকৈ যদি কমিটিসকলে যদি দিয়ে নহয় অন্ততঃ আমাৰ অস্তিত্বটো জীয়াই থাকিব আৰু প্ৰথম পদক্ষেপ পুৰা সমগ্ৰ অসমত যোৰহাটত বিহু শিল্পী সংস্থাই পদক্ষেপ লৈছে সেইটো ভাল পদক্ষেপ লৈছে নিশ্চয়কৈ তেতিয়া চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু আজি ইমান পৰা আপোনালোকে ভিডিঅ' চাই অশেষ ধন্যবাদ কিন্তু শেষলৈকে ভিডিঅ'ৰ আমি গোটেই মাহটো আৰু এমাহ বাকী আছে গোটেই ভিডিঅ'টো আপোনালোকক দেখুৱাই থাকিম গতিকে চাই থাকিব বিহু বিলাই অসম ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ আৰু প্ৰথমবাৰ যদি আপোনালোকে আহিছে তেতিয়াহ'লে চেনেলটো ফ'ল' কৰিব আৰু ইউটিউবত আপোনালোকে উপলব্ধ ইউটিউবত গৈ আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে আহি থকা বিহুৰ সময়ছোৱাত আমিও কিমান পাৰোঁ আপোনালোকক এই ধৰণৰ ভিডিঅ' দেখুৱাবলৈ চেষ্টা কৰিম ফাগুনৰ বাহ লাগি সকলোৰে যাতে মনবিলাক মতলীয়া হৈ থাকক আৰু সদায় বহাগৰ বতৰালৈ এই ধৰণে ৰাংঢালি হৈ সকলোৰে মনত হাঁহি বিৰিঙাই আগবাঢ়ি যাওক